আমাৰ স্কুলৰ ৰেষ্টুৰেণ্টত সোমাই আহিছো। আমাৰ স্কুলত আচলতে ভকেশ্যনেল কোৰ্চ দিয়া হৈছে। তাৰে এইটো ক্লাছৰুম অতি আটক ধুনীয়াকৈ আমাৰ বাইদেৱে সজাই ৰাখিছে। আমাৰ এয়া বাইদেউ ধনখনা হাইস্কুল টুৰিজম হস্পিটেলিটি লেব, টুৰিজম এণ্ড হস্পিটেলিটি লেব, নেশ্যনেল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্ক NSQF-ৰ পৰা এইটো দিছে সমগ্ৰ শিক্ষা আছামৰ উদ্যোগত। মেমৰ তত্বাৱধানত ছাত্ৰ ছাত্ৰী আজি বনাইছে কি বিস্কিট আৰু ভিতৰত কেক আছে। এইটো মাইক্ৰ অভেন বুলি কয় ন, OTG। এইটো OTG বোলে। OTG ফুল ফৰ্মটো কি মানে এটা ৰেষ্টুৰেণ্ট ছেট আপ কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিয়া যায় যাতে তেওঁলোকে আত্মনিৰ্ভৰশীল হ'ব পাৰে। এনেকুৱা ধৰণৰে কোৰ্চেই লাগে আচলতে। সকলো ছাত্ৰ ছাত্ৰীয়ে খুব এনজয় কৰে এনেকুৱা কোৰ্চবিলাকত। ঐ তোমালোকে খাব পাম বুলি ৰখি আছা ন? হা এয়া ষ্ট'ৰেজ আলমিৰাৰ ভিতৰত ঢেৰ কিতাপবিলাক আছে, লগতে এইবিলাক দিয়া আছে কি কি ব্যৱহাৰ হয় লেবত। চাওঁ ইয়াতে ছাত্ৰীসকলে কি কৰি আছে ইয়াত। বনোৱা হৈ গ'ল ন? এই চাফ চিকুণ কৰি আছা। চেনি লৈছে আৰু এইটো ময়দা নে আটা? এইটো গাখীৰ। কিমান কিমান পৰিমাণ লাগে জানে হৈছেনে? এইটো কেকটো কিমান ওজনৰ বনাইছে? আধা কেজিৰ। তাত কিমান চেনি দিলা? মেজাৰিং কাপো আছে ন? এইবিলাকত নিমখ চিমখ থবৰ কাৰণে ন, মছলা চছলা সকলো বস্তুৱে দিয়া আছে। ফুল হলে মানে 6 টেবুলস্পুন হ'ব, 8 টেবুলস্পুন হ'ব। তেনেকে হেতু মেজাৰমেন্ট ন লিখা আছে না। এইবিলাক ধুনীয়া ধুনীয়া দিয়া আছে। মানে এটা ৰেষ্টুৰেণ্ট ছেট আপ কৰিবৰ কাৰণে কি কি লাগে গোটেইখিনি ইয়াতে ষ্টুডেণ্টে সকলোৱে মানে গম পাই যাব। আৰু এইবিলাক প্লেটবিলাক সজাবৰ কাৰণে দিয়া হৈছে। এইবিলাক প্লেট সজাবৰ কাৰণে সজাই লোৱা। এইটোত কি আছে? ইয়াতে হেৰি গৰম গৰম উঠাই দিয়া। মাংস নাই বাৰু, মাংস থব পাৰি ন গৰম গৰম বনাই। হা পোলাও চোলাও ইয়াত আৰু দিয়া আছে। ইয়াৰ ওপৰত হেৰিটো নাই নেকি? ইয়াত থাকিব লাগে এটা। এইখিনি ধুনীয়াকৈ দিয়া আছে ছাত্ৰ ছাত্ৰীসকলে যাতে গম পায়। পপুলাৰ টুৰিষ্ট স্পটছ অফ ইণ্ডিয়া, হোটেল ছাৰ্ভিচ, আইচমেট্ৰিক ফ্ল' চাৰ্ট, মানে কেনেকৈ ইয়াতে ফ্ল' চাৰ্টটো দিয়া আছে। ৰিচিপশ্যন এনেকৈ আহিবলৈ হোটেল ৰেজিষ্ট্ৰেশ্যন, ৰিচিপশ্যন ইফালে ছেভ, এই ধৰণে ধুনীয়াকৈ মানে গোটেই নলেজবিলাক দিয়া যায় ষ্টুডেণ্টক। হস্পিটেলিটিৰ ওপৰত জ্ঞান দিয়া যায়। ধুনীয়া। ঐ এইবিলাক কৰি কেনে লাগিছে? হা তোমালোকে আকৌ লিখিবও পাৰিব লাগিব ন? হা তো যিবিলাক মেমে দিয়ে সেইবিলাক মুখস্থ কৰিবা বুজি লৈ পেলাই। তোমালোকৰ পিছত ল'ব মন আছে নাই? কোনটোত? অটোমোবাইলত যাব মন আছে নে ইয়াত? হা ইয়াত হ'লে বনাবও পাৰিবা, খাবও পাৰিবা। তাত হ'লে কলা মলা লাগি যাব, হয়নে? অটোমোবাইলত ৰেষ্টুৰেণ্ট সোমাইছে। ৰেষ্টুৰেণ্ট স্কুলৰ ৰেষ্টুৰেণ্ট। আমাৰ কেক হৈ গ'ল, বাইদেউ উলিয়াই আছে এতিয়া অভেনৰ পৰা। হা কিয় গৰম নেকি? এইটো হেৰি ইমান ভাল নহয় নেকি? চেপেনাৰ নাই নেকি? কেক হৈ গ'ল। এইবাৰ বিস্কুটৰ পাল, ধুনীয়া ধুনীয়াকৈ বেকাৰী বিস্কিট।
20 মিনিট মানত হৈ যাব ন মেম এটো কিমান দিন লৈ অন কৰি মানে টাইমটো ফিট কৰি দিয়া হৈছে ন টাইম দি দিছা এটোতে কিবা এটা খুচি চাব লাগে যে কাঠি এটা দি ও ধুনিয়া ধুনিয়া হৈছে এটো 20 মিনিটত হৈ যাব এতিয়া কেক ধুনিয়াকৈ ফুলি উঠিছে টেষ্টটো কৰিলে লাগি নাহে একো লাগি অহা নাই মানে ধুনিয়া হৈছে আৰু ডিম চিম দিয়া নাই এগলেস এগলেস ভাল লাগিলে আমি আহি থাকিম ঠিক আছে থেংক ইউ তেনেহ'লে নিশ্চয় আহিম আমি